এবার স্বয়ম্ভু সাংবাদিকৰ ভয়ঙ্কৰ কাণ্ড স্বয়ম্ভু সাংবাদিকে ভয়ঙ্কৰ কাণ্ড সংঘটিত কৰিছে আমি সবিশেষ আপোনালোকক জনাম স্বয়ম্ভু সাংবাদিকে ভয়ঙ্কৰ কাণ্ড সংঘটিত কৰিছে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো উল্লেখ যে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে শুনিলে আপুনিও আচৰিত হৈ পৰিব দীৰ্ঘদিন ধৰি ধন দাবীৰ অভিযোগ আছে এই স্বয়ম্ভু সাংবাদিকৰ বিৰুদ্ধে শেহতীয়াভাৱে লুপহিয়াতত চুপাৰী গাড়ীৰ পৰা ধন দাবী স্বয়ম্ভু সাংবাদিকৰ উল্লেখ যে বৈদ্যুতিন মাধ্যমত কাম কৰা এগৰাকী সাংবাদিকৰ কেমেৰামেন হৈছে লক্ষ্যজ্যোতি ওৰফে পুতলা আৰু সেই পুতলাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ লুপহিয়াতলৈ যোৱা এখন চুপাৰী গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু তাৰ পাছতেই সেই লক্ষ্যজ্যোতি ওৰফে পুতলা উপস্থিত হৈছিল সেই স্থানত তাৰ পিছতেই ব্যৱসায়িক ধন দাবীৰ অভিযোগ উত্থাপন হৈছে নগাঁৱত নিশা স্বয়ম্ভু সাংবাদিকে ধন দাবী কৰে ৰাইজে লপাথপা দিয়ে ইয়াৰ পিছতে চুপাৰী গাড়ীৰ পৰা ধন দাবী কৰিছিল ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ পৰিচয় জানিব বিচাৰিলে আৰু পৰৱৰ্তী সময়ত জুলুঙাৰ মেকুৰী ওলাই পৰিল উল্লেখ যে পূৰ্বতেও ধন দাবীৰ অভিযোগ আছে এবাৰ ধন দাবী কৰিছিল চুপাৰী গাড়ীৰ পৰা ৰূপহীহাটত এনে ধৰণৰ কাৰ্য সংঘটিত হৈছিল এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চুপাৰী গাড়ীৰ পৰা ধন দাবী কৰা এই সন্দৰ্ভত ন তথ্য আৰক্ষীৰ হাতলৈ আহি পৰিছে আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিব কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি ইতিমধ্যে আশা প্ৰকাশ কৰিছে সকলোৱে ৰূপহীহাটত চুপাৰী গাড়ীৰ পৰা ধন দাবী কৰিছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত কেতবোৰ আন বিস্ফোৰক তথ্য আহি পৰিছে উল্লেখ যে স্বয়ম্ভু সাংবাদিক এবাৰ এনে ধৰণৰ কাৰ্যত নামি পৰিছে আৰু এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে সকলো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে স্বয়ম্ভু সাংবাদিকে ধন দাবী কৰিছে ৰূপহীহাটত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে কি কম ক'বলৈ বাহা নাই যে চাওক সৰু সৰু কিবা এটা ব্যৱহাৰ কৰি চলি আছোঁ চুবাৰী কৰাৰ আজি চাওক চৰকাৰী মতে লিগেল ব্যৱহাৰ কৰি চলি আছোঁ যেটো পুলিচে বাধা নিদিয়ে চৰকাৰে বাধা নিদিয়ে কোনো সংগঠনে বাধা নিদিয়ে কোনো উগ্ৰপন্থীয়ে বাধা নিদিয়ে এতিয়া চাওক নগাঁৱৰ দুই এটা সাংবাদিক গোটেইকেইটা নহয় দুই এটা সাংবাদিকৰ কাৰণে আমি ব্যৱসায় এতিয়া এৰি দিবলৈ আমি বাধ্য হ'ম আমি ব্যৱসায় কৰিব নোৱাৰোঁ এতিয়া আমি এইটো ব্যৱসায় কৰি এই কেঁচা তামোল আনি আমি নিজে ঘৰত বনাই অলপ চলপ তামোল নি আমি বজাৰত বিক্ৰী কৰোঁ আমি বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালী লৈ বা আমি এইটো ব্যৱহাৰ কৰি আমি মানে পোহপাল দিওঁ পৰিয়ালটো পোহপাল দিওঁ চাওক কালি যেতিয়া আমাৰ ৰূপহীৰ পৰা আমি গাড়ী এটা গুৱাহাটীলৈ পঠাই আছোঁ তেতিয়া অৰুণাত 1-2-4 বস্তা মাল গাড়ীৰ পৰা পৰি গৈছে পিছফালে পৰি যোৱাৰ লগে লগে কোনোবা মোক খবৰ দিছে যে আপোনালোকৰ গাড়ী গৈ আছে গাড়ীৰ পৰা মাল পৰি গৈছে তাই আমি গৈ চাইছোঁ ৰাস্তাত বহুত মাল পৰিছে 2-3-4 লাখ টকাৰ মাল পৰি গৈছে 2 লাখ টকাৰ মাল হ'ব পৰি গৈছে এনেই মাথাটো অলপ নষ্ট হৈ গ'ল যে ইমান টকাৰ মাল পৰিছে ৰাস্তাই ক'ত কিবা ৰাস্তাত বেয়া হৈ আছে পিছত পুলিচ আহিলে কোনোবা ধৰক দুষ্ট চক্ৰ মানুহে মানে লগাইছে যে ইলিগেল চুবাৰী গাড়ী গৈ আছে বুলি পুলিচ আহিছে পুলিচে চব ডকুমেণ্টছ দেখিলে মাল চেক কৰিলে মালৰ ফটো মাৰিলে মাল বস্তাৰ পৰা ওলাই চাইকিনি ফটো মাৰি ক'ত পঠাইছে ডকুমেণ্টছ চব দেখিছে লিগেল মাল আমাক যাব দিছে ঠিক আছে আপোনালোকে যাব পাৰে যাব দিছে এই মুহূৰ্তত সাংবাদিক নগাঁৱৰ প্ৰেছ ক্লাবৰ দুই এটা সাংবাদিকে আমাৰ গাড়ী আকুচি ধৰিছে যে ধন দাবী কৰিছে টকা দিব লাগে আমি কৈছোঁ চাওক ভাই কিবা এটা ব্যৱসায় কৰি চলি আছোঁ পুলিচে চাইছে লিগেল মাল অ'কে আমাক যাব দিছে তা আপোনালোকে কিয় হাৰাশাস্তি কৰি আছে আমাক কৈছে নাই কিবা এটা দি যাওক কি লাগে কয় নাই পইচা কিবা এটা দি যাওক তে কিবা এটা দি কিয় দিম মই কৈছোঁ কিয় দিম কৈছে দিবই লাগিব ওপৰ SP-ক কৈ দিম DGP-ক কৈ দিম অমুকক ফোন কৰিম তুমুকক ফোন কৰিম ডাঙৰ মানুহ আমাৰ লগত বহুত ডাঙৰ চেনেল আছে আমি তোমালোকক ফচাই দিম এতিয়াই জেলৰ ভাত খুৱাম মই কৈছোঁ পুলিচে এৰি দিছে গাড়ী যাব দিছে তোমালোকক আকৌ কিয় জেলৰ ভাত খুৱাবা কৈছে এতিয়াই নিউজ কৰি দিম একদম কেমেৰা চেমৰাই ঘূৰাই চুৰাই কিবা